নমস্কাৰ। দেখিছে আজি হাতত আপোনাৰ এখন হাকচু প্লেট, এখন কলম দা, এখন অকণ সৰু দা এখন। দেখিছে এই তিনিবিধ অস্ত্ৰ লৈছোঁ আৰু কি কাৰণে লৈছোঁ আপোনালোকে গম পাইছে। এইযোৰ বগৰী। আজি বগৰী কাটিং কৰিম। আজিৰ তাৰিখটো হৈছে আপোনাৰ কি মাৰ্চ মাহৰ কেই তাৰিখ হৈছে 14 তাৰিখ নহয় যে। দেখিছে অলপ দুদিনমান আগতে কাটিবলগীয়া হৈছিলে, তথাপিও মানে এই মাৰ্চ মাহৰ ভিতৰতে কাটি শেষ কৰিব লাগে। দেখিছে এইজোপা বগৰী। ইয়াৰ আগতে আমি বগৰীজোপাৰ পৰা আপোনাৰ 3-4 কেজি আপোনাৰ আহৰণ কৰিলোঁ। এইবোৰ যোৱা বছৰ নতুনকৈ লগাইছিলোঁ, এতিয়া আকৌ নতুনকৈ পোখা মাৰিব লৈছে। এই ডালবোৰ আগতে কাটি ল'ম এইখন, সেইকাৰণে আনিছোঁ। দেখিছে আপোনালোকে, দেখিছে যাতে মানে ডালটো কাটোতে মানে ভিৰ নহয়। আৰম্ভ কৰি দিলোঁ, দেখাই আছোঁ। পাতল কৰি লৈছোঁ অলপ। সেইখিনি আপোনাৰ ছাগলী থাকিলে ছাগলীক দিব পাৰে, নতুবা আপোনাৰ খৰি হ'ব। এতিয়া দেখিছে আপোনালোকে এইটো কাটি ল'লোঁ। কিছুমানে ভাবিব পাৰে ইমান ধুনীয়া বগৰীজোপা কিয় কাটিলে। এতিয়া সম্পূৰ্ণ এনেকৈ উলিয়াই ল'লোঁ আৰু আমি এটা মেজাৰমেণ্টত কাটিম। এই মেজাৰমেণ্ট দেখিছে আপোনালোকে 1.5 ফুট লৈছোঁ। এডাল 1.5 ফুট এটা দাণ্ডা লৈছোঁ। এই 1.5 ফুটতহে কাটিম। গুৰিৰ পৰা আমি জুখিম আপোনাৰ 1.5 ফুট। দেখিছে ইয়াত আৰু ইয়াত। কিন্তু সদায় মন কৰিব আপোনালোকে গাঁঠিৰ ওপৰত কাটিলে ভাল হয়। এইটো এটা গাঁঠি, এইটো এটা গাঁঠি আৰু 45 ডিগ্ৰী এংগেলত কাটিব লাগে বস্তুটো। পানী পৰিলেও ইয়াত যাতে পানীটো পটককেনে আপোনাৰ ৰৈ নাযায়। সাৱধান আপোনালোকে কাটোতে, যাতে এই জেগাডোখৰ যাতে ফাটি নাযায়। দেখালোঁ আপোনালোকক। সেইটোও তেনেকৈ কাটিম। এতিয়া ধৰাচোন এইটো দেখিলে আপোনালোকে। এইজোপা মই কাটি কমপ্লিট কৰিলোঁ। কমপ্লিট কৰাৰ পাছত আকৌ নেক্সট আকৌ কাটিম। আৰু এইটো কাৰণেই কাটিবলগীয়া আছে, মানুহে ভাবিব পাৰে যে বগৰীজোপা ইমান ধুনীয়া বগৰীজোপা নকটা হ'লেও হয়, কি আৰু কাৰণে কাটিলোঁ। নাকাটিলেওতো লাগিলেহেঁতেন। এইটো কাৰণেই কাটিবলগীয়া হৈছে যাতে অহা বছৰ আকৌ এই বগৰীজোপাত আপোনাৰ ব্ৰাঞ্চিং আমি বেছিকৈ পাম। 1 নম্বৰ কথা। এতিয়া 2টা ব্ৰাঞ্চিঙত আমি পাইছিলোঁ। ইয়াৰ পৰা 2টা, ইয়াৰ পৰা 2টা, 4টা ব্ৰাঞ্চিং পাই যাম। তাতকৈ বেছি ওলাব, কিন্তু আমি 2টাহে ৰাখিম। তাৰপিছতে ইয়াৰ যিটো আপোনাৰ ফলৰ যিটো ছাইজ কাটিং কৰিলে, আকৌ যোৱা বছৰ যিটো ফলৰ ছাইজ আছিলে সেই ছাইজটো আকৌ আহিব। যদি মই নকটা হ'লে ফলৰ ছাইজটো সৰু সৰু হৈ গ'লহেঁতেন, গম পাইছেনে। সেইটো কাৰণে আৰু এইটো হ'ল হাইব্ৰিড বগৰী, আমাৰ লোকেল থলুৱা প্ৰজাতি নহয়। সেই গতিকে আপোনালোকক দেখাইছোঁ। সেইকাৰণে আমি বগৰীজোপা কাটিং কৰিছোঁ। আপোনালোকেও যদি ঘৰত কেনেবাকৈ আছে এনেকুৱা বগৰী, আপোনালোকে কাটিং কৰিব, থৈ নিদিব। প্ৰথম বছৰ 1.5 ফুটত, তাৰপিছতে নেক্সট বছৰ অকণমান বঢ়াই লৈ যাব। তেনেকৈ তাত নেক্সট বছৰ আকৌ অকণমান বঢ়াই গৈ থাকিব পাৰি তেনেকৈ। আৰু ইয়াৰ এই বগৰীজোপাৰ লাইফটো হ'ল 5 বছৰ। ঠিক আছে, এই ভিডিঅ'টো মই ইমানতে আপোনালোকক বনাই দেখুৱালোঁ। ধন্যবাদ।